Hello friends, viewer, learner. আজি তিনটি শব্দ আলোচনা কৰিম। এই তিনিটি শব্দ আমাৰ কোৰ্ট ৰুমৰ লগত ৰিলেটেড, আমাৰ আইন আদালতৰ লগত মানে সম্পৰ্ক আছে। আমাৰ আদালতৰ মজিয়াত ব্যৱহাৰ কৰে, হাকিম মহোদয়ে ব্যৱহাৰ কৰে আৰু উকিলসকলে ব্যৱহাৰ কৰে। লাগিলে পাব্লিক প্ৰচিকিউটৰ উকিলে হওক বা ডিফেন্স লয়াৰে হওক বা ডিফেন্স কাউন্সিলৰে হওক, এওঁলোকে ব্যৱহাৰ কৰে। এতিয়া আহোঁ, প্ৰথম শব্দটো হৈছে অবজেকশ্যন, অৰ্থাৎ আপত্তি। অবজেকশ্যন সাধাৰণতে আপত্তি বুলি কোৱা হয়। যেতিয়া নেকি ইন দা কোৰ্ট ৰুমত এজন উকিলে গম পালে যে তেখেতৰ অপজিট থকা উকিলজনে, অৰ্থাৎ বিপক্ষৰ উকিলজনে বা অপজিট লয়াৰজনে তেখেতৰ এই উইটনেছক, সাক্ষীক মানে বিভিন্ন ধৰণৰ ইৰেলিভেন্ট, ইমপ্ৰপাৰ আৰু আনফেয়াৰ কুৱেশ্যন সুধি, প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি আছে বা খেলি মেলি লগাই আছে, তেতিয়া তেখেতে থিয় হ'ব আৰু ক'ব মাই লৰ্ড, অৰ্থাৎ হি উইল ষ্টেণ্ড আপ এণ্ড চে মাই লৰ্ড, অবজেকশ্যন মাই লৰ্ড বুলি ক'ব যে মোৰ আপত্তি আছে। তেওঁ ষ্টেণ্ড আপ হ'ব আৰু ক'ব অবজেকশ্যন মাই লৰ্ড। 2 নম্বৰ শব্দটো হৈছে অবজেকশ্যন অভাৰ ৰুল, অৰ্থাৎ যেতিয়া নেকি এজন উকিলে তেওঁৰ অপজিট উকিলৰ কিবা কথা বতৰাৰ আপত্তি দৰ্শাব, অবজেকশ্যন কৰিব, আৰু সেই অবজেকশ্যনটো যদি যিজন উকিলে কৰিব অপজিট উকিলৰ এগেইনষ্টত, যেতিয়া নেকি অবজেকশ্যনটো অগ্ৰাহ্য হৈ যাব, অৰ্থাৎ অবজেকশ্যন কৰাটো ঠিক হোৱা নাই, সেই ঠিক নহলে আমাৰ হাকিমে ক'ব অবজেকশ্যন অভাৰ ৰুল। অৰ্থাৎ এজন উকিলে যেতিয়া অপজিট উকিলৰ প্ৰশ্নত আপত্তি দৰ্শাব, উইটনেছক প্ৰশ্ন সোধাৰ কাৰণে আপত্তি দৰ্শাব যে প্ৰশ্নবিলাক খেলি মেলি প্ৰশ্ন সুধি আছে বুলি এনেকে ক'ব, আৰু যেতিয়া হাকিমৰ অনুভৱ হ'ব নাই প্ৰশ্ন ঠিকে কৰি আছে অপজিট লয়াৰে উইটনেছক, তেতিয়া তেখেতে ক'ব অবজেকশ্যন অভাৰ ৰুল বুলি ক'ব। অৰ্থাৎ প্ৰথম উকিলজনৰ আপত্তিটো এইটো অগ্ৰাহ্য কৰা হ'ল, নস্যাৎ কৰা হ'ল, এইটো কয় অবজেকশ্যন অভাৰ ৰুল। অৰ্থাৎ অবজেকশ্যনটো নিয়মৰ বাহিৰত, এইটো নস্যাৎ কৰা হ'ল। অৰ্থাৎ প্ৰথম লয়াৰজনৰ এইটো দ্বিতীয় লয়াৰজনৰ, এগেইনষ্ট লয়াৰজনৰ প্ৰতি যিটো অবজেকশ্যন কৰিছিল এইটো নস্যাৎ কৰা হ'ল, অগ্ৰাহ্য কৰা হ'ল। আহো 3 নম্বৰ শব্দটি। 3 নম্বৰ শব্দটি হৈছে আমাৰ অবজেকশ্যন সাস্টেইন। অবজেকশ্যন সাস্টেইন এই শব্দটিও ব্যৱহাৰ কৰে আমাৰ জজ মহোদয়, অৰ্থাৎ হাকিম ডাঙৰীয়া ব্যৱহাৰ কৰে, অৰ্থাৎ আমাৰ ন্যায়াধীশে ব্যৱহাৰ কৰে যে অবজেকশ্যন সাস্টেইন, অৰ্থাৎ আপত্তিটো গ্ৰহণ কৰা হ'ল। অৰ্থাৎ যেতিয়া নেকি এজন লয়াৰে গম পালে যে তেখেতৰ বিপৰীত লয়াৰজনে তেখেতৰ উইটনেছক বিভিন্ন ধৰণৰ ইমপ্ৰপাৰ, ইৰেলিভেন্ট বা আনফেয়াৰ কুৱেশ্যন সুধি তেখেতক ব্যতিব্যস্ত কৰি আছে, খেলি মেলি লগাই আছে, বা গোটেই প্ৰক্ৰিয়াটো অলপ বেলেগ ফালে ঢাল খুৱাবলৈ চেষ্টা কৰি আছে, বা ডাইভাৰ্ট কৰিব বিচাৰি আছে, তেতিয়া আমাৰ উকিলজনে থিয় হ'ব পাৰিব, থিয় হৈ ক'ব অবজেকশ্যন মাইলৰ্ড বুলি ক'ব পাৰিব। এই অবজেকশ্যন মাইলৰ্ড বুলি কোৱাৰ পিছত যদি আমাৰ হাকিমে ভাবে যে হয় এই উকিলজনে তেখেতৰ এগেইনষ্ট লয়াৰজনৰ উইটনেছৰ প্ৰতি যিটো খেলি মেলি প্ৰশ্ন সুধিছে, এইটো হয় খেলি মেলি ধৰণৰ প্ৰশ্ন সুধিছে, তেখেতৰ যদি অনুভৱ হ'ব হয় এইটো সোধাটো ঠিক হোৱা নাই, তেতিয়া তেখেতে ক'ব অবজেকশ্যন সাস্টেইন। অৰ্থাৎ প্ৰথম পক্ষৰ উকিলজনৰ যিটো আপত্তিটো এইটো গ্ৰহণ কৰা হ'ল, অৰ্থাৎ দ্বিতীয় পক্ষৰ উকিলক আৰু ক'বলৈ দিয়া নহ'ব, তেওঁৰ বিপৰীত পক্ষৰ উকিলক। গতিকে ফ্ৰেণ্ডছ, ভিউৱাৰ্ছ আৰু লাৰ্ণাৰ, এই যিটো 3টা শব্দ অবজেকশ্যন, অবজেকশ্যন অভাৰ ৰুল বা অবজেকশ্যন সাস্টেইন, এই 3টা শব্দ আমাৰ ইন দ্য কোৰ্ট ৰুম বা ইন দ্য কোৰ্ট, আমাৰ মেজিষ্ট্ৰেট, আমাৰ জাজ, আমাৰ জাষ্টিচ সকলে ব্যৱহাৰ কৰে, আৰু আমাৰ লয়াৰ সকলে, এডভোকেট সকলে ব্যৱহাৰ কৰে। গতিকে এইটো পাব্লিক প্ৰচিকিউটৰ ক্ষেত্ৰতে হওক বা আমাৰ ডিফেন্স লয়াৰৰ ক্ষেত্ৰতে হওক বা ডিফেন্স কাউন্সিলৰ ক্ষেত্ৰতে হওক বা ডিফেন্স এটৰ্নিৰ ক্ষেত্ৰতে হওক। গতিকে এই 3টি শব্দ খুবেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট। ইটছ এ ভেৰি নেচেচাৰী ফৰ আছ। আমি এইবিলাক জানিলে আমাৰ ভাল হ'ব। তাৰপিছত এই অবজেকশ্যন শব্দটো হৈছে যে আপত্তি। এই অবজেকশ্যন আমাৰ জেনেৰেলি আমি মানে গ্ৰিভিয়েন্স কৰো বা আমাৰ ডে টু ডে লাইফত অবজেকশ্যন কৰো। গতিকে কোৰ্ট ৰুমত কিন্তু অবজেকশ্যন অভাৰ ৰুল আৰু অবজেকশ্যন সাস্টেইন, এই 3টা শব্দৰ এক সুকীয়া অৰ্থ আছে। এইটো পাব্লিক প্ৰচিকিউটৰে হওক বা
ডিফেন্স লয়াৰ হওক, ডিফেন্স কাউন্সিলাৰ হওক, ডিফেন্স এটৰ্নি হওক, এওঁলোকে ব্যৱহাৰ কৰে। গতিকে ইটছ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ডছ ফৰ আছ টু লাৰ্ণ এণ্ড so that we could understand the terms and situation of the courtroom. Thank you.